আৰু ইফালে ভোট গণনাৰ প্ৰাক মুহূৰ্তত প্ৰকৃতিৰ কামত ব্যস্ত হৈছে খুমটাইৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়া। নিৰ্বাচনৰ পাছত বনানীকৰণৰ কামত হাত উজান দিয়া দেখা গৈছে মৃণাল শইকীয়া। খুমটাইৰ মেলুহা গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত বৰগছ কলনীত প্ৰায় 50 জোপা বৰগছৰ পুলি ৰোপণ মৃণাল শইকীয়াৰ নেতৃত্বত। খুমটাই গ্ৰীণ ৱাৰ্ছৰ জানিব পৰা গৈছে খুমটাইৰ গ্ৰীণ ৱাৰ্জৰ যুৱকসকলেও গছপুলি ৰোপণ কৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ। এইদৰে এতিয়া ভোট গণনাৰ প্ৰাক মুহূৰ্তত প্ৰকৃতিৰ কামত ব্যস্ত হৈছে খুমটাইৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়া। পূৰ্বেও কিন্তু বহু সামাজিক কামত এইদৰে নিজকে নিয়োজিত কৰা দেখিবলৈ পোৱা যায় মৃণাল শইকীয়াক। আৰু আজিৰ দিনটোতে এইদৰে দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ পাছত বনানীকৰণৰ কামত হাত উজান দিয়া দেখা গৈছে মৃণাল শইকীয়াক। আৰু খুমটাইৰ মেলুহা গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত বৰগছ কলনীত প্ৰায় 50 জোপা বৰগছৰ পুলি ৰোপণ কৰিছে এতিয়া এইদৰে মৃণাল শইকীয়াই। আমি ঠিক কৰি লৈছিলোঁ যোৱা বছৰ যে আমি কেৱল বৰগছ পুলি ৰুম আৰু তাক নামাকৰণ কৰিম বৰগছ কলনী। ইয়াৰ পৰ্যটকক আকৰ্ষণো কৰিম, লগতে এই 50 জোপা বৰগছ আমি ৰুইছোঁ সেইটো যেতিয়া গোটেই ডাঙৰ হ'ব, গোটেই ডাঙৰ অঞ্চল এটাক ইয়াৰ উপকাৰিতাখিনি দিব। ইয়াৰ টেম্পাৰেচাৰ কণ্ট্ৰল কৰিব, ইয়াৰ অক্সিজেন লেভেল সদায় অ'কে থাকিব, হাজাৰ হাজাৰ চৰাই চিৰিকটি আহিব ডাঙৰ হ'লে। সেইকাৰণে এইটো আজি দেখিছোঁ গছবিলাক ডাঙৰ হৈছে খুব, আজি অলপ মেৰামতি কৰি দিছোঁ, প্ৰতিপালন কৰিছোঁ যাতে হাবি চাবি আঁতৰাই সোনকালে গছজোপা বাঢ়ক। বিধায়ক মহোদয়ৰ তৎপৰতাত যোৱা 25 বৰ্ষতে যোৱা বছৰেই বহুত আমাৰ ইয়াত প্ৰায় 50 জোপা বৰগছ ৰোৱা হ'ল। আৰু এইবাৰ দেখিছে এতিয়া মানে খুব ধুনীয়াকৈ বাঢ়িছে, দ্ৰুতগতিত বাঢ়িছে। আজি আকৌ অলপ চাফ চিকুণ কৰি সাৰ আৰু মাটিখিনি চাফ চিকুণ কৰি হাবি চাবিবিলাক চাফা কৰি দিলোঁ, ভাল লাগিছে। আৰু ইয়াত আমাৰ প্ৰায় 50 জোপা বৰগছ আছে। এটা সময় আহিব পৰিৱেশৰ কথা আপোনালোকে জানে ভাৰসাম্য কিমান হেৰি হৈছে। আৰু বিধায়ক মহোদয় পৰিৱেশৰ প্ৰতি খুব সজাগ। তেওঁ 2017 চনতে বৃক্ষ